সকলোলৈকে পুনৰবাৰ স্বাগতম জনালো। আজি আমি আলোচনা কৰিবলৈ লৈছো অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত চলি থকা সেতু প্ৰজেক্টৰ সম্পৰ্কত। সেতু প্ৰজেক্ট কি আৰু এই প্ৰজেক্টৰ জৰিয়তে অসমৰ জনসাধাৰণে কি সুবিধা লাভ কৰিব, লগতে এই প্ৰজেক্টত কি নিযুক্তিৰ সৃষ্টি হৈছে ইতিমধ্যে বা হ'ব সেই সম্পৰ্কত আপোনালোকে জানিব পাৰিব আজি ভিডিঅ'টোৰ জৰিয়তে। সেতু প্ৰকল্পটো কি? সেতু মানে হৈছে সাষ্টেইনেবল এনভাইৰনমেণ্ট থ্ৰু ট্ৰেন্সফৰ্মিং আল্ট্ৰা প্ৰো ইন আসাম। এইটো অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ এটা বিশেষ পাইলট প্ৰজেক্ট হয়, যিটো প্ৰজেক্ট DNRLM অৰ্থাৎ দীনদয়াল অন্ত্যোদয় যোজনা নেশ্যনেল ৰুৰেল লাইভলিহুড মিছনৰ উদ্ভাৱনী আৰু অনুদানৰ সহায়ত আৰম্ভ কৰা হৈছে। এই প্ৰকল্পৰ সময়সীমা আৰু পৰিসৰ। প্ৰকল্পটো আৰম্ভ হৈছে 2023 চনৰ অক্টোবৰ মাহৰ পৰা। প্ৰকল্পটোৰ পৰিসৰ হ'ল সময়সীমা 3 বছৰৰ বাবে, অৰ্থাৎ 2023 চনৰ পৰা 2026 চনলৈকে এই প্ৰকল্পটো চলিব। প্ৰথম পৰ্যায়ত ইতিমধ্যে বৰ্তমানলৈকে প্ৰায় 4,000 অতি দৰিদ্ৰ পৰিয়াল এই প্ৰকল্পৰ অন্তৰ্ভুক্ত হৈছে। পৰিচালিত অঞ্চলখিনি কি আপোনালোকে চাই লওক। বৰ্তমানলৈকে এই সেতু প্ৰজেক্টটো ক'ত আৰম্ভ হৈছে, বিশেষকৈ বঙাইগাঁৱৰ ডাংটোল আৰু বেইটামাৰী বিকাশখণ্ডত এই সেতু প্ৰকল্প আৰম্ভ হৈছে। চিৰাঙৰ চিডলি চিৰাং আৰু বৰবজাৰ বিকাশখণ্ডত এই সেতু প্ৰকল্পটোৰ কাম আৰম্ভ হৈছে। লক্ষ্যসমূহ চাওক। 4,000 গৰাকী অতি দৰিদ্ৰ পৰিয়াল, বিশেষকৈ মহিলা কেন্দ্ৰিক সজাগতা সৃষ্টি হ'ল ইয়াৰ মূল লক্ষ্য। সেতু প্ৰকল্পৰ জৰিয়তে কেনেকৈ কাম কৰা হ'ব? ইয়াৰ গোটেই মডেলটো গ্ৰেজুৱেশ্যন মডেল বুলি কোৱা হৈছে। গ্ৰেজুৱেশ্যন মডেল হ'ল যে ধাপে ধাপে দৰিদ্ৰতাৰ পৰা মানুহক আঁতৰাই অনা যিটো পদ্ধতি, সেই পদ্ধতিটো ইয়াত ব্যৱহাৰ কৰা হৈছে। ষ্টেপ বাই ষ্টেপ মানুহক কেনেকৈ দৰিদ্ৰতাৰ পৰা মুক্ত কৰা হ'ব সেই সম্পৰ্কত, সেতু প্ৰকল্পৰ জৰিয়তে কেনেকুৱা ধৰণৰ ষ্টেপ গ্ৰহণ কৰিছে সেই সম্পৰ্কত চাওক। প্ৰথমতে আহিল আৰ্থিক সহায়, অস্থায়ীভাৱে যিসকল দুখীয়া ব্যক্তি তেওঁলোকক আৰ্থিক সহায় আগবঢ়োৱা হ'ব। এই আৰ্থিক সহায়টোৰ ভিতৰত পুষ্টি আৰু দৈনন্দিন খৰচৰ বাবে আৰ্থিক সাহায্য দিয়া হ'ব। নেক্সট আহিলে সামাজিক সুৰক্ষা। চৰকাৰী আঁচনিৰ সৈতে সংযোগ কৰি দিয়া হ'ব। চৰকাৰৰ পৰা যিখিনি আঁচনি ইতিমধ্যে মহিলাসকলে লাভ কৰিছে, তেনেকুৱা ধৰণৰ বহুতো আঁচনিৰ জৰিয়তে মহিলাসকলক চিনাক্ত কৰা হ'ব আৰু মহিলাসকলক সেই আঁচনিবিলাকৰ সুবিধা পোৱাৰ ক্ষেত্ৰত সহায় কৰা হ'ব। নেক্সট আহিলে আৰ্থিক অন্তৰ্ভুক্তি, সঞ্চয় আৰু ঋণৰ সুবিধা প্ৰদান কৰা হ'ব। নেক্সট হ'ল আয় সৃষ্টিৰ বাবে প্ৰশিক্ষণ আৰু লাইভলিহুড কোচিং। এতিয়া মহিলাসকলে কেনেকৈ নিজৰ উদ্যমিতা বিকাশৰ জৰিয়তে তেওঁলোকে উপাৰ্জন সক্ষম হৈ তোলে, সেই ক্ষেত্ৰত তেওঁলোকক বিভিন্ন ধৰণৰ প্ৰশিক্ষণ দিয়া হ'ব আৰু জীৱন নিৰ্বাহৰ বাবে যাতে তেওঁলোকে দক্ষতাৰে যিকোনো ধৰণৰ কাম কৰিব পাৰে তাৰ বাবে তেওঁলোকক বিভিন্ন ধৰণৰ প্ৰশিক্ষণকে আদি কৰি অন্যান্য সা সুবিধা প্ৰদান কৰা হ'ব। নেক্সট আহিলে সামাজিক ক্ষমতায়ন, বিশেষকৈ মহিলাৰ বাবে। এই সকলো কাৰ্যকলাপ গাঁও সংগঠন আৰু সেতু সাৰথী স্থানীয় পৰিৱৰ্তনকাৰী সক্ৰিয় যিসকল মহিলা, সেতু সাৰথীৰ জৰিয়তে সম্পাদন কৰা হ'ব। বহুতো মহিলাই ইতিমধ্যে সেতু সাৰথী হিচাপে নিযুক্তি লাভ কৰিছে। এই ভিডিঅ'টো চাই থকা কোনোবাই সেতু সাৰথী হিচাপে নিযুক্তি লাভ কৰি কাম কৰি আছে নেকি? আপোনালোকে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। সেতু প্ৰজেক্টটোৰ মুখ্য কাৰ্যকলাপখিনি কি আপোনালোকে চাওক। প্ৰথমতে হ'ল PRA আৰু ডাটা কালেকশ্যন। সাৰথী এপৰ সহায়ত 147খন গাঁৱৰ 11,000তকৈ অধিক পৰিয়ালৰ ছাৰ্ভে ইতিমধ্যে কৰা হৈ গৈছে। নেক্সট হ'ল অস্থায়ী আৰ্থিক অনুদান। গাঁও সংগঠনসমূহৰ জৰিয়তে সহায় বিতৰণ কৰা হ'ব, আৰ্থিক অনুদান দিয়া হ'ব তেনেকুৱা ধৰণৰ যিবিলাক পৰিয়াল আছে সেই পৰিয়াললৈ। নেক্সট আহিলে চৰকাৰী আঁচনিৰ সংযোগ, যেনে খাদ্য, স্বাস্থ্য, পেঞ্চন, বীমা ইত্যাদিৰ ক্ষেত্ৰত যিবিলাক চৰকাৰী আঁচনি আছে সেই আঁচনিসমূহ যাতে তেওঁলোকে পায় সেই ক্ষেত্ৰত সহায় কৰা। নেক্সট আহিলে অৰ্গেনিক কিটচেন গাৰ্ডেনিং আৰু IPDMৰ প্ৰশিক্ষণ 108 গৰাকী সাৰথীক ইতিমধ্যে দিয়া হৈছে। এইখিনি কাৰ্যকলাপ সেতু প্ৰজেক্টৰ জৰিয়তে কৰি থকা হৈছে। ইয়াৰ পাৰ্টনাৰশ্বিপ যিবিলাক অৰ্গেনাইজেশ্যন অৰ্থাৎ অংশীদাৰ সংস্থাসমূহৰ সম্পৰ্কত আপোনালোকে চাওক। ASRLMৰ ষ্টেট মিছন ডাইৰেক্টৰ কৃষ্ণা বৰুৱাৰ অধীনত এই প্ৰজেক্টটো আৰম্ভ হৈছিলে। MORD DNRLM মিনিষ্ট্ৰী অৱ ৰুৰেল ডেভেলপমেণ্ট আৰু DNRLMৰ
সহায়ত ইয়াত কামখিনি হৈছে আৰু অনুদানো তেওঁলোকৰ পৰাই দিয়া হ'ব। স্থানীয় HSG, VO, সেতুৰ সাৰথী আৰু লোকেল ৰিচোৰ্চ পাৰ্চন এইসকলে এই কামবোৰ কৰাত সহায় কৰিব। বৰ্তমান পৰ্যায়ত সেতু সাৰথীৰ প্ৰভাৱ সম্পৰ্কত আপোনালোকে চাওক, ইতিমধ্যে ইয়াত 4000 পৰিয়াল অন্তৰ্ভুক্ত হৈছে। 110 গৰাকী LRP মানে লোকেল ৰিচোৰ্চ পাৰ্চন গাঁৱে গাঁৱে নিযুক্তি দিয়া হৈছে আৰু তেওঁলোকে গাঁৱে গাঁৱে সমীক্ষা ইতিমধ্যে আৰম্ভ কৰিছে। খাদ্য নিৰাপত্তা আৰু পুষ্টি বৃদ্ধি, অৰ্গেনিক কিটচেন গাৰ্ডেনিঙৰ জৰিয়তে খাদ্য নিৰাপত্তা আৰু পুষ্টি বৃদ্ধিৰ ক্ষেত্ৰতো কাম কৰি থকা হৈছে। সেতু প্ৰকল্পটো হৈছে ASRLMৰ এটা নতুন আৰু অতি গুৰুত্বপূৰ্ণ পাইলট প্ৰজেক্ট হয়। প্ৰজেক্টটো 2023ৰ পৰা 2026 চনলৈকে চলিব, যাৰ লক্ষ্য হৈছে অসমৰ অতি দৰিদ্ৰ যিবিলাক পৰিয়াল আছে সেই দৰিদ্ৰ পৰিয়ালসমূহক দাৰিদ্ৰতাৰ পৰা উত্তৰণ ঘটোৱা। এই প্ৰকল্পই অৰ্থনৈতিক সামাজিক দিশত মহিলাসকলক শক্তিশালী কৰাৰ লগতে মহিলাসকলৰ আত্মবিশ্বাস বৃদ্ধি কৰি তেওঁলোকে যাতে জীৱন নিৰ্বাহৰ বাবে যিকোনো এটা পথ নিৰ্বাচন কৰি ল'ব পাৰে সেই ক্ষেত্ৰত তেওঁ আৰ্থিকভাৱে মানসিকভাৱে তেওঁলোকক সহায় কৰিব। সেতু প্ৰকল্পটো প্ৰকৃততে এটা পৰীক্ষামূলক প্ৰকল্প হয় ASRLMৰ, যিটো প্ৰকল্পৰ জৰিয়তে কেইটামান নিৰ্দিষ্ট অঞ্চলত প্ৰথম অৱস্থাত কাম আৰম্ভ কৰা হৈছে আৰু ইতিমধ্যে 2023 চনৰ পৰা এই প্ৰজেক্টৰ কাম হৈ আছে। আজি ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক সেতু প্ৰজেক্টৰ ওপৰত কিছু কথা জনালোঁ। যদি আপোনালোক কোনোবাই সেতু প্ৰজেক্টৰ জৰিয়তে ইতিমধ্যে কাম কৰি আছে তেতিয়াহ'লে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আজিলৈ ইমানেই, ধন্যবাদ।